নগাঁৱৰ জুৰিয়া গাঁও পঞ্চায়তত দালালৰ দপদপনিৰ অভিযোগ। দালালৰ দপদপনিত অতিষ্ঠ চৰকাৰী আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ হিতাধিকাৰী। আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ফটো মৰাৰ বাবদ দালালক দিব লাগে 10,000কৈ টকা। জুৰিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য হোৱাৰ সুযোগত দালালীৰ আধিপত্য বিস্তাৰ ৰখাৰ অভিযোগ উঠিছে। দালালৰ নিৰ্দেশমতে পঞ্চায়ত কৰ্মচাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ফটো মৰাৰ কাম চলাই যোৱাৰ অভিযোগ উঠিছে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ জুৰিয়াৰ কদমনি পথাৰ গাঁৱৰ 8 নং ৱাৰ্ডৰ উছমান গনিৰ। ইতিমধ্যে দালালৰূপী জুৰিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য ছফিকুল ইছলামৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী উছমান গনিয়ে। আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে ঘটনাৰ ৰহস্য পোহৰলৈ আহিব। আমাৰ এই পঞ্চায়তত মানে এটা দালাল আছে, 10,000 টকা আহি খুজি আছে। মই চৰকাৰী ঘৰ পাইছো, এতিয়া ঘৰৰ ফটো মাৰি আছে। 2 নম্বৰ কিস্তি পাইছো, 3 নম্বৰ কিস্তিত 10,000 টকা চাই আছে। কোনে খুজি আছে? এই ছফিকুলৰ ঘৰ ক'ত? ছফিকুলৰ জুৰিয়া কদমনি পথাৰ 8 নম্বৰ ৱাৰ্ডত। 10,000 টকা নিদিয়াৰ কাৰণে আপোনাক ফটো মাৰা নাই? নাই, ফটো মাৰা নাই। কি কয় সিহঁতে? এতিয়া গৈ আছে 10,000 টকা দিলে ফটো মাৰিব। 21 তাৰিখ টকা হবে, 21 তাৰিখৰ টকা হবে। 10,000 টকা এতিয়া দিলে তুই টকা 10,000 টকা তুই পাবি। এতিয়া 5,000 গৈছো, 5,000 দিব গেলে মানে হেৰি কৈ আছে যে তোৰ ফটো কোনে মাৰে মই চাম। কোনে কৈছে? ছফিকুলে কৈ আছে তোৰ ফটো কোনে মাৰে মই চাম। 10,000 টকা মোক দিব লাগিব। আৰু কোনোবা টকা খুজিছে? আৰু কোনোবাই দোকান মানে আৰি বাছা নেকিবেটত 1,000 টকা মই দিছো। মই তালৰ কাৰ্ড বন্ধক দি ঘৰৰ ফটো মাৰো 1,000 টকা দিছো 1 মাহ আগত। এতিয়া নেকিবে কালি কৈ আছে যে মই ফটো মাৰিম আজি নহয়। এতিয়া 8 নম্বৰ ৱাৰ্ডত ফটো মাৰি আছে, এতিয়া 10 নম্বৰ ফটো মাৰিবলৈ গৈছে। এতিয়া মোৰ তাত ফটো মাৰা নাই। আপুনি মানে 1,000 টকা অলৰেডি দিয়া আছে? 1,000 টকা মই দি আছে। মই ক'ৰ পৰা টকাটো দিছো মই এইটো চবত আছে। মই ক'ৰ পৰা টকাটো দিছো নেকিবে হাতত মই 1,000 টকা মই নিজে বাপ পইচা মই দি থৈ আহিছো। তথাপি ফটো মাৰা নাই? তথাপি ফটো মাৰা নাই। কি কৈ গ'লে? এতিয়া গ'লে আমি ফটো মাৰিম। এতিয়া একাউণ্টত পইচা নাই, 8 নম্বৰত ফটো মাৰিছে। সিহঁতে ফটো মাৰি আছে, কিবা এটা আপডেট কৰি আছে। মই গ'লে কালি কৈ আছে যে ফটো মাৰিম। কালি এনেকুৱা কৈ আছে, মোক কালি পচাই আছো ফটো এতিয়ালৈকে চিলেকশ্যন হোৱা নাই। নেকিবে কয় ফটো মাৰিম। এই মেম্বাৰে ছবিগুলো কৈছে টকা 10,000 নহ'লে তোক ফটো নমাৰি। কেনেকৈ কোনে মাৰে মই চাম। কিহৰ টকা লাগে 10,000? এইটো ঘৰৰ কাৰণে এই টকা তাক 10,000 টকা দালালি দিব লাগে। ছবিগুলোক দিব লাগে 10,000 টকা? 10,000 টকা দিব লাগে। আপোনালোকে কিবা আইনগত ব্যৱস্থা লৈছে নেকি তাৰ? ব্যৱস্থা আপোনালোকে যদি কয়, আপোনালোকে জড়িত থাকিলে মই ব্যৱস্থা ল'ব পাৰিম আৰু। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।